Hello friends, মই দীপেন ৰাজবংশী ওয়েলকাম টু মাই ইউটিউব চেনেল। মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এণ্ড ড্ৰিমছ অফ ফিউচাৰ অফ দীপেন ৰাজবংশী অৰ্থাৎ মোৰ যি ভৱিষ্যতৰ সপোনবোৰ আছে সেই সপোনবোৰৰ সৈতে মই আগবাঢ়ি যাবলৈ খুজিছোঁ আৰু আজি মই আছোঁ এটা সুন্দৰ লেকত এই লেকত আছোঁ আৰু আজি মই আপোনালোকৰ সৈতে এটা বিষয়বস্তুৰ সৈতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যিসকল নতুন ইউটিউবাৰ আছে তেওঁলোকৰ সৈতে তাৰ আগতে মই আপোনালোকক মোৰ ভিডিঅ' বনোৱাৰ অলপ প্ৰক্ৰিয়াটো কৈ আছোঁ মই কেনেকৈ ভিডিঅ' বনাওঁ এতিয়া মই ভিডিঅ' বনাই আছোঁ ভিভো Y12 মোবাইলেৰে ভিডিঅ' বনাই আছোঁ এটো ফ্ৰণ্ট কেমেৰা এটো চাওক ফ্ৰণ্ট কেমেৰা এতিয়া মই আপোনালোকক বেক কেমেৰাৰে ভিডিঅ'টো বনাই দেখুৱাম ইয়াত ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ'টোৰ যেটো পিছফালটো আছে হেতু বেছি হোৱাইট হোৱা নাই ইমান বহল হোৱা নাই মই এতিয়া ফ্ৰণ্ট কেমেৰাৰে মই এতিয়া বেক কেমেৰাৰে বনাম ভিডিঅ'টো চাওক কেনে লাগে ফ্ৰেন্ডছ এটো চাওক মোৰ বেক কেমেৰা এইটো চাওক মোৰ বেক কেমেৰা এই বেক কেমেৰাটোত আল্ট্ৰা ওয়াইড এংগেল কৰি লৈছোঁ মই আল্ট্ৰা ওয়াইডত এতিয়া ভিডিঅ'বোৰ চলি আছে চাওক আৰু মোৰ পিছফালটো মোৰ যেটো পিছফালে বেকগ্ৰাউণ্ডটো আছে সেই বেকগ্ৰাউণ্ডটো ইমান সুন্দৰকৈ ইমান ভালকৈ দেখা পোৱা গৈছে আপোনালোকে হয়তো নিশ্চয় চাই আছে কেনে লাগিছে আৰু এতিয়া মই যেটো বেক কেমেৰাৰ আল্ট্ৰা হোৱাইটটো আছে হেতু মই এতিয়া অফ কৰি দেখুৱাইছোঁ আৰু এই এংগেলতে মই আপোনালোকক দেখুৱাম এই পিছৰে যি বেকগ্ৰাউণ্ডটো আছে সেইখিনি চাবচোন কিমান কভাৰ কৰে আৰু এতিয়া চাওক ফ্ৰেন্ডছ মই মোৰ কেমেৰাৰ বেক কেমেৰাৰ আল্ট্ৰা ওয়াইড মোডটো অফ কৰিছোঁ আৰু এতিয়া চাওকচোন আগতকৈ হয়তো এই অপচনটোৱে অলপ পিছৰ বেকগ্ৰাউণ্ডটো অলপ সামান্য পৰিমাণে ইমান ওয়াইডকৈ ল'ব পৰা নাই বেকগ্ৰাউণ্ডটোৰ যিমানখিনি সামৰি ল'ব লাগে সিমানখিনি সামৰি ল'ব পৰা নাই গতিকে এইটো ইমান ভাল নালাগে মই আল্ট্ৰা ওয়াইড মোডটো অন কৰি লৈছোঁ আৰু হেতুৰে মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মূল টপিকটো লৈ যাওঁ ফ্ৰেন্ডছ এতিয়া কথাটো হ'ল যে আজিকালি ইউটিউব জগতটোত বহুতো ইউটিউবাৰ আহিছে বহুতো ইউটিউবাৰে বিভিন্ন ধৰণৰ বিভিন্ন টপিকৰ ওপৰত বিভিন্ন ভিডিঅ' বনাই থাকে আৰু তাৰে ভিতৰত ময়ো এগৰাকী নতুন ইউটিউবাৰ নবীন ইউটিউবাৰ আৰু ইউটিউব জগতটোত মই অলপ কিছু সফল হোৱাৰ বাবে মই প্ৰয়াস কৰি আছোঁ মোৰ বেছি দিন হোৱা নাই এতিয়া প্ৰায় 7 মাহ মান চলি আছে আৰু ইউটিউব জগতটোত মই ভালকৈ জড়িত হ'বলৈ বিচাৰি আছোঁ প্ৰয়াস কৰি আছোঁ আৰু মোৰ দৰে হয়তো আৰু বহুতো আছে আৰু অসংখ্য ইউটিউবাৰ আছে তেওঁলোকে এই ইউটিউব জগতটোত জড়িত হৈ পৰিছে আৰু এতিয়া ইউটিউব জগতটোত জড়িত হৈ পৰিছোঁ যেহেতু এই ইউটিউবৰ সৈতে এটা তাৰ মানে ইউটিউবত সফল হ'বলৈ প্ৰথম পৰ্যায়ত 4000 ওয়াচ টাইম আৰু তাৰে সৈতে সমান্তৰালকৈ 1000 সাবস্ক্ৰাইবটো একেবাৰে নিতান্তই আৱশ্যক একেবাৰে প্ৰয়োজনীয় এতিয়া কথাটো হ'ল যে ওয়াচ টাইমটো বাৰু হেতু হৈ থাকে কিন্তু সাবস্ক্ৰাইবাৰটো কেতিয়াবা মোৰ কেনে হয় সাবস্ক্ৰাইবাৰটো বাঢ়ি গৈ থাকে আৰু তেনে সময়তে তাৰমানে হঠাৎ 20টা 30টা বা 50টা লৈকেও মোৰ আনসাবস্ক্ৰাইব হোৱা ঘটনা মই নিজে প্ৰত্যক্ষ কৰিছোঁ তেনেকৈ বহুতো মোৰ আনসাবস্ক্ৰাইব হৈছে এটো হসাকৈ এনেকুৱা হলে খুবেই বেয়া লাগে আমাৰ বাবে যিসকল নতুন ইউটিউবাৰ আছে তেওঁলোকৰ বাবে এই 1000 ওয়াচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম হিমালয় পৰ্বত সমান কাৰণ কিছুমানৰ ভাগ্য ভাল থাকিলে 4000 ওয়াচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ অনতিপলমে পূৰণ হৈ যায় কিন্তু বহুতৰ ক্ষেত্ৰত তেনেকুৱা নহয় আৰু বহুতৰ ক্ষেত্ৰত তেনেকুৱা হয়ও তেওঁলোকৰ 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ওয়াচ টাইম অনতিপলমে পূৰ হৈ যায় আৰু তেওঁলোকৰ চেনেলটো মনিটাইজ হৈ যায় কিন্তু বহুতৰ ক্ষেত্ৰত তেনেকুৱা নঘটেও গতিকে সাবস্ক্ৰাইবাৰটো আনসাবস্ক্ৰাইব হৈ যোৱাটো এটা খুবেই বেয়া লগা কথা মোৰ হসাকৈ মোৰ বহুত বেয়া লাগে মোৰ বহুত কি কম আৰু বহুত বেয়া অনুভৱ কৰোঁ আৰু মোৰ দৰে হয়তো আপোনালোকৰো বহুতৰে মাজত নিশ্চয় এনেকুৱা এটা সমস্যা ঘটি আছে গতিকে এই সমস্যাটো হাৱা বহুত বলি আছে মোৰ চুলিখিনি আউলি বাউলি হৈ আছে চাওক নাই কলপাতখিনি চাওকচোন কিমান হাৱা বলিছে কলপাতখিনি কিমান লৰিছে ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব গতিকে এই সমস্যাটো হয়তো আপোনালোকে অনুমান কৰিছে না নাই বা মই হেতু নাজানো মই এই ক্ষেত্ৰত মোৰ খুবেই বেয়া লাগে আৰু মই ইয়াৰ পৰা
মোৰ নিজৰ অভিজ্ঞতা আৰু কিছুমান তাৰ মানে মই যিমানখিনি জানিছোঁ বুজিছোঁ ইয়াৰ পৰা মই অনুমান কৰিব পাৰিছোঁ যে যিসকলে ছাবস্ক্ৰাইব কৰে তেওঁলোকে অন্তত ভিডিঅ'টো কমেও 2-3 মিনিট চাইহে ছাবস্ক্ৰাইব কৰিব লাগে আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিলেতো ভালেই যদি ভিডিঅ'টো নাচাই ছাবস্ক্ৰাইব কৰে তেনেহ'লে ইউটিউবে সেই ছাবস্ক্ৰাইবটো গণনা নকৰে সেই ছাবস্ক্ৰাইবটো আনছাবস্ক্ৰাইব কৰি দিয়ে মই ইয়াৰ প্ৰমাণ হিচাপে পাইছোঁ আৰু যিসকলে তাৰ মানে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচাৰে তেওঁলোকে অন্তত সম্পূৰ্ণ ভিডিঅ'টো নাচালেও কমসে কম 2 মিনিট চাইহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশাবাদী আৰু নতুন ইউটিউব চেনেল মনিটাইজ কৰাটো তাৰ মানে কি ক'ম আৰু ইউটিউব চেনেল এটা চলোৱা আৰু এটা সন্তান লালন পালন কৰা মই একে বুলি ভাবোঁ কাৰণ সন্তান এটা কেঁচুৱাৰ পৰা ডাঙৰ দীঘল কৰাটো যিমান জটিল যিমান কষ্ট হয় এই ইউটিউব চেনেলটোতো এটা ছাবস্ক্ৰাইবাৰৰ পৰা 1000 বা মিলিয়ন বা লাখ বা 50K যিমানে নহওক আৰু তাৰ পৰা যিমান বাঢ়ি গৈ থাকে সেইটো এটা ডাঙৰ 1000ৰ পিছত সেইটো বেলেগ কথা কিন্তু 1ৰ পৰা 1000 ছাবস্ক্ৰাইবাৰ কৰাটো এটা খুবেই ডাঙৰ কথা এটা খুবেই প্ৰত্যাহ্বান বুলি ভাবোঁ গতিকে সৰু কেঁচুৱা লালন পালন কৰা আৰু ইউটিউব চেনেলটো চলোৱা মই একে বুলি ভাবোঁ আপোনালোকে বা কি ভাবে মতামত কৰি কমেণ্ট বক্সত জনাব আৰু কি হয় আমাৰ ইউটিউব চেনেলটো আমি যিসকল নবীনতম ইউটিউবাৰ আমি আমাৰ ইউটিউব চেনেলটো সফল কৰিবলৈ আমি বিভিন্ন ধৰণৰ প্ৰয়াস কৰোঁ আমাৰ বিভিন্ন আত্মীয় বন্ধু বান্ধৱৰ সহায় লওঁ গতিকে এই ক্ষেত্ৰত 4000 ওয়াচ টাইম পূৰণ কৰাটো এটা ডাঙৰ কথা যদি আমি আমাৰ নতুন ইউটিউবাৰসকলে বিভিন্ন টপিকৰ ওপৰত ভিডিঅ'সমূহ বনাই থাকোঁ আৰু সেই টপিকসমূহ আমি আমাৰ টপিকসমূহৰ ভিডিঅ'সমূহ বহুতৰে ভাল নালাগিবও পাৰে আৰু বহুতে ভাল পায় যিসকলে ভাল পায় তেওঁলোকে সম্পূৰ্ণ ভিডিঅ'টো চায় আৰু যিসকলে ভাল নাপায় তেওঁলোকে ক্লিক কৰি আৰু তাৰ মানে নোচোৱা হৈ যায় তাৰ ফলত ভিউটো আহে কিন্তু ওয়াচ টাইমটো নাহে এইটো এটা ডাঙৰ সমস্যা হয় গতিকে আপোনালোকে আপোনালোকৰ আত্মীয়সকলক যেটো আৰু এটা কথা কৈছোঁ যিসমূহ ভিডিঅ' আমি বনাই আছোঁ যিসমূহ টপিকৰ ওপৰত সেই টপিকসমূহৰ ওপৰত ইতিমধ্যে বহুতো ইউটিউবাৰে তেনেকুৱা ভিডিঅ' বনাই থৈছে আৰু সেই ভিডিঅ'সমূহ আগতে চোৱা হৈছে আৰু আমি সেই টপিকসমূহৰ ওপৰত আৰু ভিডিঅ' বনাই আছোঁ গতিকে তেনে ক্ষেত্ৰতো ভিউজটো অলপ কম হোৱাৰ চান্সটো থাকে আৰু মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যেটো টপিকসমূহৰ ওপৰত ভিডিঅ' বনায় আৰু সেই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বা আত্মীয়লৈ আপোনালোকে সেই ভিডিঅ'ৰ লিংক শ্বেয়াৰ কৰে আৰু তেওঁলোকে সেই ভিডিঅ'সমূহ তাৰ মানে আপোনাৰ টপিকটোৰ ওপৰত যেটো ভিডিঅ' আপুনি বনাইছে সেই ভিডিঅ'টো তেওঁলোকৰ ভাল লাগিবও পাৰে ভাল লাগিলেতো সম্পূৰ্ণ ভিডিঅ' চালে আৰু ভাল নালাগিবও পাৰে ভাল নালাগিলে আৰু তেনেকুৱাই আৰু আপোনাৰ ভিডিঅ'টোত ক্লিক কৰিলে অলপ সময় চালে ভাল নালাগিলে আকৌ বন্ধ কৰি দিলে তাৰ ফলত কি হ'ল আপোনাৰ ভিডিঅ'টোত ভিউ আহিলে কিন্তু ওয়াচ টাইম নাহিলে এইটো এটা ডাঙৰ সমস্যা গতিকে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ আত্মীয় বা বন্ধু বান্ধৱক যিসকলক আপোনাৰ ভিডিঅ'ৰ লিংকসমূহ শ্বেয়াৰ কৰে তেনে বন্ধু বা আত্মীয়সকলক আপোনালোকে কওক যে যদি মোৰ টপিকটোৰ ওপৰত মই বনোৱা ভিডিঅ'টো আপোনালোকৰ ভাল নালাগে তেনেহ'লে আপোনালোকে তথাপিও সম্পূৰ্ণ ভিডিঅ'টো চাওক ভাল নালাগিলে মোবাইলৰ যেটো ভলিউম আছে সেই ভলিউমটো একেবাৰে কম কৰি ফেলে লাগিলে মোবাইলটো সাইডত ৰাখি দিয়ক আৰু সম্পূৰ্ণ ভিডিঅ'টো চলিবলৈ দিয়ক অন্তত তেনে কৰিলে আপোনাৰ ওয়াচ টাইমটো পূৰণ হ'ব গতিকে এটো এটা ভাল উপায় বুলি ভাবো মই আপোনালোকৰ বন্ধু বান্ধৱসকলক তেনেকৈ ক'ব পাৰে আৰু কি কম এখিনিয়ে মোৰ ক'বলগীয়া কথা আছিল আৰু এই সমস্যাটোৰ হৈতে সম্ভৱত আপোনালোকেও জৰ্জৰিত হৈ আছে গতিকে খুব বেয়া লাগে কি কম আৰু এখিনি মোৰ ক'বলগীয়া কথা আছিল আপোনালোকৰ হৈতে মোৰ যি অভিজ্ঞতা আছিল সেই অভিজ্ঞতাসমূহ মই আপোনালোকৰ আগত দাঙি ধৰিছোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সদশেষত ড্ৰিমছ অফ ফিউচাৰ এণ্ড দীপেন ৰাজবংশী